মানে এনে বেলেগৰ পডকাষ্ট শুনিছোঁহে নিজেতো কেতিয়াও ভবা নাছিলোঁ যে আই উইল অলছ' বি এ পাৰ্ট অফ ইট তো ভাল লাগিছে ইঞ্জিনিয়াৰিং বুলি ক'লে মেইনলি ৱৰ্কশ্বপ বুলি তাৰ অবিহনেতো একো কৰিবই নোৱাৰে প্ৰথম ৱৰ্কশ্বপ ইঞ্জিনিয়াৰিং ড্ৰয়িং ও চব মেকানিকেলতে সোমাই আছে অকলে কাম কৰি গ'লে বহুত টাইম লাগে ইম্প্ৰুভ হ'বলৈ যেনেকৈ এটা বিল্ডিং বনাওঁ অকলেতো কেতিয়াও মানে হ'বগৈ কিন্তু টাইম লাগি যায় কিন্তু কলেবৰেশ্যনত যদি কৰে কামবোৰ ইম্প্ৰুভ হোৱা জল্দি অলপ ইম্প্ৰুভ হয় কথাটো হয় মেকানিকেল ইঞ্জিনিয়াৰিং বুলি ক'লে মানে আমাৰ মাইণ্ডলৈ যিটো প্ৰথমে আহে কনভেনশ্যনেল মেচিনাৰী ডিজাইন সেইখিনি কিন্তু এতিয়া আমিও we are moving towards automation nano technology self healing more recently এখন পেপাৰ পাবলিছ হৈছে self healing ৰ ওপৰত সেইখনো বহুত স্মাৰ্ট মেটেৰিয়েল ইউজ কৰি বনোৱা হৈছে vehicle just because that electric word to আছে তাৰ মিনিং এটো নহয় যে মানে এটো মেকানিক্যাল ইঞ্জিনিয়াৰৰ কাম নহয় নমস্কাৰ মই পৰফট কুৰৰ স্বাগতম জনাইছো আপোনাৰ মূৰত আমাৰ চেনেল নিখাৰ কথা কমলৈ মই আসলতে এটা আপত্তি পাইছিলো বা আপত্তি বুলি ক'লে আসলতে ভুল হ'ব এক প্ৰকাৰ অভিমান বুলি ক'ব পাৰি য'ত নেকি মোক বহুজনে কৈছে যে আপুনি ইতিমধ্যে বহুজন অধ্যাপক আৰু অধ্যাপিকাক আমন্ত্ৰণ কৰিছে য'ত নেকি মই স্বাস্থ্য সেৱাৰ লগত জড়িত অধ্যাপকসকলক আমন্ত্ৰণ কৰিছোঁ ইংৰাজী বিষয়ৰ কোনোবা হয় বা ধৰি লওক সমাজ বিজ্ঞানৰো তেনেকৈ আহিছে কিন্তু ইঞ্জিনিয়াৰিঙৰ কাকো আপুনি এতিয়ালৈকে আমন্ত্ৰণ কৰি অনা নাই গতিকে আজি মই সুখী আজি মোৰ সৈতে যি দুগৰাকী ব্যক্তি সংযুক্ত হৈছে তেখেতসকল আচলতে যান্ত্ৰিক অভিযান্ত্ৰিক বিষয়ৰ হয় প্ৰথমতে মই তেওঁলোকৰ চিনাকিটো আগত ৰাখিছোঁ মোৰ বাওঁপিনে আছে ৰিয়া মেথিউছ তেখেত বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ত মেকানিকেল ইঞ্জিনিয়াৰিঙত এগৰাকী সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত আৰু মোৰ সোঁপিনে আছে ডক্টৰ লক্ষীনন্দন বৰা তেখেতো বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ত মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত কৰ্মৰত হয় আপোনালোক দুয়োগৰাকীকে আন্তৰিক স্বাগতম জনাইছোঁ নিশাৰ কথা কমলৈ একদম প্ৰথমতে আপোনালোকৰ অনুভৱটো জানিব বিচাৰিছোঁ কেনে লাগিছে যোনে কয় ভাল লাগিছে এইটো মোৰ ফাৰ্ষ্ট পডকাষ্ট হয় আৰু যোৱাকালি আপুনি মোক ক'লে নেকি পডকাষ্টৰ বিষয়ে আৰু মই মানে এনে বেলেগৰ পডকাষ্ট শুনিছোঁহে নিজেতো কেতিয়াও ভবা নাছিলোঁ যে আই উইল অলছ' বি এ পাৰ্ট অফ ইট তো ভাল লাগিছে মোৰ প্ৰথমটো প্ৰশ্নতে এতিয়া আমি আৰম্ভ কৰোঁ প্ৰশ্ন উত্তৰ শিতান যিটো হয় মেকানিকেল ইঞ্জিনিয়াৰিং চুজ কৰাৰ আপোনাৰ আঁৰৰ কাৰণটো কি ধৰি লওক চিভিলো আছিলে ইলেক্ট্ৰিকেলো আছিলে ইলেক্ট্ৰনিক্স আছিলে কিন্তু বিশেষকৈ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰতি যিটো আপোনাৰ আগ্ৰহ বাঢ়িল কেনেকৈ মেকানিকেল ইঞ্জিনিয়াৰিং বুলি ক'ব গ'লে প্ৰথমতে মাদাৰ অফ ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ বুলি কোৱা হয় যেনেকৈ চিভিলো কয় ফাদাৰ অফ ইঞ্জিনিয়াৰিং আমাৰ সৰুৰ পৰাই যেনেকৈ মায়ে প্ৰথম ক'ব গ'লে মায়ে চব সৰুৰ পৰা দীঘল কৰে ডাঙৰ দীঘল কৰে শিকায় মেইনলি তেনেকৈ আপুনি যদি মেকানিকেল বুলি ক'ব গ'লে মেকানিকেলো তেনেকৈ আপুনি চব ব্ৰাঞ্চৰ কাৰণে অলপ হ'লেও শিকি যাব পাৰে চব যেনেকৈ আপোনাৰ ফাৰ্ষ্ট ছেকেণ্ড চেম ইঞ্জিনিয়াৰিং বুলি ক'লে মেইনলি ৱৰ্কশ্বপ বুলি তাৰ অবিহনেতো একো কৰিবই নোৱাৰে প্ৰথম ৱৰ্কশ্বপ ইঞ্জিনিয়াৰিং ড্ৰয়িং ও চব মেকানিকেলতে সোমাই আছে আৰু মেকানিকেল এনেকুৱা নহয় যে কডিং চডিং সেই সকলো মানে পাৰেগৈ তেনেকেই আৰু বুজিছোঁ এতিয়া ধৰি লওক মই আপোনাৰ ওচৰলৈ আহিছোঁ মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত ধৰি লওক বিভিন্ন ক্ষেত্ৰত মানুহ এজন নিয়োগ হ'ব পাৰে বিভিন্ন ছেক্টৰছত আহি যাব পাৰে শিক্ষকতাক আপুনি বিশেষভাৱে কিয় বাছনি কৰিলে একচুৱেলি মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা আৰু তাৰপিছত মই কিছুমান ফাইনেন্সিয়েল কনষ্ট্ৰেইনছৰ কাৰণে মই জব বিচাৰি যাব পৰা নাছিলোঁ অসমৰ বাহিৰত ইউজুৱেলি যায় তো তেনেকুৱা ধৰণৰ মোৰ কনষ্ট্ৰেইনছ আছিলে সেইটো সময়তে মোক আমাৰ যিগৰাকী HOD আছিলে তেতিয়াৰ তেখেতে মানে মোক ক'লে যে আমাৰ ইয়াতে ভেকেঞ্চি আছে তুমি টিচিং কৰিবলৈ ইচ্ছা কৰিছা নেকি খালি পাৰ্ট টাইম হয় জবটো মই ভাবিলোঁ মইতো যোৰহাটৰে হয় তো কিয় নকৰিম তো মই ভালে পালোঁ চ' দেটছ হাউ মাই কেৰিয়াৰ ষ্টাৰ্টেড মই তেনেকৈ টিচিঙত আহি গ'লোঁ প্লেণ্ড নাছিলে বাট মানে তেনেকৈ ইমান বছৰ হৈ গ'ল এতিয়া মই কাজিৰঙা ইউনিভাৰ্চিটি আহিলোঁ ঠিকে ভালে লাগিছে আৰু এতিয়া ধৰি লওক আজিকালি এটা কথা আহি পৰিছে য'ত নেকি আমি ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চৰ কথা কওঁ ইটোৰ লগত সিটো সংযুক্ত হোৱাৰ কথাটো কওঁ এই ক্ষেত্ৰত আপুনি আপোনাৰ মতামতটো কি মানে ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চটো বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে কিমান সহায় ভাল সঁচাকৈ ভাল হয় কাৰণ কলেবৰেশ্যনত কাম কৰিলে ইম্প্ৰুভ বেছি হয় জলদি যেনেকৈ আপুনি অকলে কাম কৰি গ'লে বহুত টাইম লাগে ইম্প্ৰুভ হ'বলৈ যেনেকৈ এটা বিল্ডিং বনাওঁ অকলেতো কেতিয়াও মানে হ'বগৈ কিন্তু টাইম লাগি যায় কিন্তু কলেবৰেশ্যনত যদি কৰে কামবোৰ ইম্প্ৰুভ হোৱা জল্দি অলপ ইম্প্ৰুভ হয় আৰু আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া বৰ্তমান ধৰি লওক
দিছ ইজ এ এজ অফ ডিজিটেল এজ, য'ত নেকি এআইৰ ইমান গুৰুত্ব এটা বাঢ়িছে, এআইৰ গুৰুত্ব বাঢ়িছে, ৰবটিক্সৰ গুৰুত্ব বাঢ়িছে। এই ক্ষেত্ৰত আপুনি মানে কাইলৈ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ এজনক কোন দিশে যোৱা দেখে, মানে উইথ দ্য ইউজ অফ নিউ টেকন'লজি বা এআই বুলি যোনটো আমি কওঁ? চাওক, কথাটো হয়, মেকানিকেল ইঞ্জিনিয়াৰিং বুলি ক'লে মানে আমাৰ মাইণ্ডলৈ যিটো প্ৰথমে আহে কনভেনশ্যনেল মেচিনাৰী ডিজাইন সেইখিনি, কিন্তু এতিয়া আমিও উই আৰ মুভিং টুৱাৰ্ডছ অট'মেশ্যন, আৰু তেনেকৈ আমাৰ কোৰ্চখিনিও আপগ্ৰেড হৈছে, যিখিনি আমাৰ কাৰিকুলামখিনি সেইখিনি আমি আপগ্ৰেড কৰিছোঁ, তাত অট'মেশ্যন ৰবটিক্স সেইখিনি বস্তু ইনক্লুড কৰা হৈছে, আৰু সেইটো খুব জৰুৰী হয়। অকল মেকানিকেল ইঞ্জিনিয়াৰিং মানে পূৰা কনভেনশ্যনেল সেইখিনি কৰিলেতো নহ'ব, চ' আপগ্ৰেডেশ্যনৰ ফালে আমি মুভ কৰিছোঁ। আৰু সেইটোৰ কাৰণে মই এটা কথা মেনশ্যন কৰিব বিচাৰিছোঁ, আমাৰ ইউনিভাৰ্চিটিত আমাৰ এটা ফেচিলিটি আছে চেণ্টাৰ অফ এক্সেলেঞ্চ বুলি, য'ত ইণ্ডাষ্ট্ৰিয়েল অট'মেশ্যন, ৰবটিক্স, নিউমেটিক্স, হাইড্ৰলিক্স, ইভেন এডিটিভ মেনুফেকচাৰিং, যিটো মানে কমন লেংগুৱেজত 3D প্ৰিণ্টিং বুলি কয়, সেইটো এৰিয়াটো একচুৱেলি এডিটিভ মেনুফেকচাৰিং। চ' সেই তেনেকুৱা ধৰণৰ ফেচিলিটিজ আমাৰ ইয়াত আছে, আমি ইউজ কৰিছোঁ, মানে সেইখিনি ফেচিলিটি প্ৰভাইড কৰিছে একচুৱেলি। এণ্ড সেইখিনি আমাৰ কাৰিকুলামতো আমি ইনক্লুড কৰা হৈছে, যাতে আমাৰ ষ্টুডেণ্টছখিনি যাতে পিছ পৰি নাথাকে, যিখিনি চেঞ্জিং চিনেৰিঅ' যিটো আপুনি ক'লে উই আৰ মুভিং টুৱাৰ্ডছ AI, অট'মেশ্যন এণ্ড এভৰিথিং, সেইখিনিৰ লগত যাতে এডাপ্ট কৰিব পাৰে, আমি সেই বস্তুখিনি আমাৰ কাৰিকুলামতো ইনক্লুড কৰিছোঁ, আৰু আমি এনকাৰেজো কৰোঁ তেওঁলোকক যে তেনেকুৱা ধৰণৰ কিবা ৱৰ্কশ্বপ বা ট্ৰেইনিংছ বা ইণ্টাৰ্ণশ্বিপছ তেনেকুৱা যাতে কৰে, বা আমি নিজেও আমাৰ ফেচিলিটি আছে। ধৰক মই নিজে মেকাট্ৰনিক্সৰ মই ট্ৰেইনাৰ হয়, মই ট্ৰেইনিং দিওঁ। এই ক্ষেত্ৰত ধৰি লওক এখেতে এটা গুৰুত্বপূৰ্ণ কথা ক'লে, যোনটো সেইটোৰ লগত মই মানে সংগতি ৰাখি পেলাই প্ৰশ্নটো আপোনাক কৰোঁ। আপোনালোকে ধৰি লওক যেতিয়া ইঞ্জিনিয়াৰিং কৰিছিলে, আপোনালোকৰ সময়ৰ যেতিয়া ইঞ্জিনিয়াৰিং কৰিছিলে, আৰু আজিৰ ইঞ্জিনিয়াৰিঙৰ মাজত বহুখিনি পাৰ্থক্য কৰিছে। এই ক্ষেত্ৰত যদি মই আপোনাক সোধোঁ যে নতুন ইমাৰ্জিং ট্ৰেণ্ডছ বুলি আমি যিখিনি কওঁ, সেইখিনি বিশেষকৈ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত কি কি হৈছে? হয়, যেনেকৈ আগতে যোনবোৰ ইঞ্জিনিয়াৰিং কলেজ আমি আগতে পঢ়ি আহিছিলোঁ, এতিয়া অলপ পাৰ্থক্য দেখা গৈছে, অলপ ডিফাৰেঞ্চ দেখা গৈছে। যেনেকৈ এতিয়া আহি গৈছে নতুন নতুন টেকন'লজি, নেনো টেকন'লজি, স্মাৰ্ট মেটেৰিয়েল, এডভান্স মেটেৰিয়েল, কম্পজিটটো এতিয়া বহুত বেছিকৈ অলপ আগবাঢ়িছে। তেনেকৈ যেনেকৈ এতিয়া নেনো টেকন'লজি, ছেল্ফ হিলিং, মোৰ ৰিচেণ্টলি এখন পেপাৰ পাব্লিছ হৈছে ছেল্ফ হিলিঙৰ ওপৰত, সেইখনো বহুত স্মাৰ্ট মেটেৰিয়েল ইউজ কৰি বনোৱা হৈছে। তেনেকৈ আমাৰ এৰ'স্পেচৰ কাৰণে বহুতখিনি আগবাঢ়ি গৈছে। মানে আমাৰ যেনেকৈ আমি সৰু সুৰা এটা ৰিচাৰ্চ কৰোঁ, সেই ৰিচাৰ্চৰ এটা এটা ডাটা লৈ পানি সিহঁতে আকৌ এনালাইচিছ কৰি পানিহে সিহঁতি এইটো আপগ্ৰেড কৰে। তেনেকৈ এতিয়া বহুত আপগ্ৰেড হৈছেই, বহুত দেখা গৈছে। এতিয়া ধৰি লওক মই অকণমান বেলেগ ধৰণৰ প্ৰশ্ন এটা কৰোঁ। আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ মাজতেই থাকে, বেছিখিনি সময় আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতেই পাৰ হয়। কাইলৈ যেতিয়া আপোনালোকে যেতিয়া আপোনালোকে শিক্ষকতা কৰে, তাত ছাত্ৰ ছাত্ৰীসকলৰ পৰা বিশেষকৈ কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়? ইয়াত কাজিৰঙা ইউনিভাৰ্চিটি যদি মই পাৰ্টিকুলাৰলি মই কওঁ, তেওঁলোকৰ মানে খুব এটা হাই এক্সপেক্টেশ্যন লৈ আহে। তেওঁলোকৰ মানে এটা এইটো থাকে যে আমি ইয়াত আহিছোঁ, বাই দি এণ্ড অফ দ্য 4 years আমি মানে ভাল চাকৰি এটা আমাৰ হাতত থাকিব লাগে। বাট সেইটো একচুৱেলি তেনেকুৱা নহয়। কোনো এটা ইনষ্টিটিউটে বা কোনো এটা কোচিং চেণ্টাৰে কেতিয়াও সেইটো প্ৰমিছ কৰিব নোৱাৰে যে ইউ কাম হিয়াৰ আৰু মানে sure shot you'll end up with a very good job. তেনেকুৱা একচুৱেলি নহয়, নিজৰ ফালৰ পৰা এফৰ্টছ থাকিব লাগিব। আমি আমাৰ ফালৰ পৰা যিটো দিব পাৰোঁ ছাৰ্ভিচ বুলি একজেক্টলি নহয়, যিখিনি ফেচিলিটিজ প্ৰভাইড কৰিব লাগে আমি সকলোবোৰ ফেচিলিটিজ আমি প্ৰভাইড কৰোঁ, কিন্তু এট দি এণ্ড অফ দ্য ডে এফৰ্টছখিনি নিজৰ ফালৰ পৰা আহিব লাগিব। তো সেইটো তেওঁলোকক মানে আমি অকণমান মেণ্টৰিং কৰোঁ। মেকানিকেল ইঞ্জিনিয়াৰিঙৰ তেনেকুৱা ধৰণৰ একো যিটো আপুনি প্ৰত্যাহ্বান বুলি কৈছে তেনেকুৱা পোৱা নাই বাৰু। খুব ভাল ভাল ষ্টুডেণ্টছ আমি পাইছোঁ আমাৰ ইয়াৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি গৈছে এণ্ড ছেটেলড হয় বহুতখিনি। সকলোবোৰ ছেটেলড হয় বুলি মই নকওঁ, কিন্তু বেছিভাগ ছেটেলড হৈ গৈছে আৰু তেওঁলোক আমাৰ লগত কণ্টেক্টত আছে, শ্বেয়াৰ কৰে যে মেম মোৰ এই এক্সামটো ক্লিয়াৰ হ'ল নহয়, মই এই চাকৰিটো পালোঁ। ভাল লাগে মানে সেইবোৰ শুনি। তেনেকুৱা আৰু এতিয়া ধৰি লওক মেকানিকেল ইঞ্জিনিয়াৰিং মোৰ যিখিনি মই যিমান দূৰ জানো, ভুলো হ'ব পাৰোঁ মই, মেকানিকেল ইঞ্জিনিয়াৰিং ইজ অল এবাউট মেচিনছ। আপুনিতো ধৰি লওক আজিলৈকে বহুত মেচিনৰ লগত কাম কৰিছে, বিভিন্ন ধৰণৰ মেচিন, প্ৰতিটো মেচিনৰে আউটপুটটো বেলেগ ধৰণৰ বেলেগ পাৰে। বা আপোনাৰ আজিলৈকে আটাইতকৈ ভাল লগা মেচিনটো কি? মোৰ এতিয়া ভাল লাগিছে
পেট্ৰল ইঞ্জিন বহুত মানে হাইব্ৰিড হৈ গৈছে এই হাইব্ৰিড মেচিনবোৰ এতিয়া ভাল লগা হৈছে তাৰ কাৰণটো তাৰ এতিয়া কি হৈছে পেট্ৰল কনজাম্পশ্যনটো এতিয়া হেৰি কৰিবৰ কাৰণে যে হাইব্ৰিড বনাইছে তাৰ ইলেক্ট্ৰিক পাৱাৰো লাগি আছে আৰু মেকানিকেলতো অবভিয়াছলি আছেই মেকানিকেল তেনেকৈ মানে এডভান্স মেচিনবোৰ এতিয়া ভাল লাগিছে মানে অ'কে এতিয়া ধৰি লওক এইখিনিতে পেট্ৰলৰ কথাটো ক'লে মোৰ মনত বিভিন্ন মই এইটো ক্ষেত্ৰৰ মানুহ নহয় কাৰণে একদম কিছুমান হয়তো এনেকুৱা প্ৰশ্নও আহিব পাৰে আপোনালোকৰ হাঁহিও উঠিব পাৰে এতিয়া আজিকালি আমি ইলেক্ট্ৰিক ভেহিকলছ দেখিছোঁ আগতে ধৰি লওক যেতিয়া এজন মেকানিকেল ইঞ্জিনিয়াৰে এখন ভেহিকুলৰ তাৰ প্ৰযুক্তিটোৰ লগত কাম কৰিছিলে মে বি হি মাষ্ট হেভ থট এবাউট ডিজেল অৰ পেট্ৰল এতিয়া যেতিয়া ইলেক্ট্ৰিকৰ কথাটো আহি পৰিলে সেই পাৰ্টিকুলাৰলি সেই চেঞ্জেছখিনিৰ প্ৰতি আপোনালোকৰ এডাপ্টেবিলিটিটো কেনেকৈ আহিছে when it comes to electric so electrical vehicle just because that electric word to ase tar meaning etu nohoy je mane etu mechanical engineer কাম নহয় এটো কমপ্লিটলি ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ এজনেহে মানে হেখিনি চাব হেতু একচুয়ালি এটা ভুল ধাৰণা হয় জাস্ট ভেহিকলটোৰ যেটো ফিউয়েল সোর্স যেটো পাৱাৰ সোর্স হেতুহে চেঞ্জ কৰা গৈছে আমি মানে নন ৰিনিউৱেবলৰ পৰা ৰিনিউৱেবল এনাৰ্জি ফালে আমি মুভ কৰিছো কাৰণ এটো কি বুলি কয় এক্সহস্টেবল সোর্স এটাৰ পৰা আমি ৰিনিউৱেবল এনাৰ্জি ফালে মুভ কৰিব লৈছো তো জাস্ট হে পাৱাৰ সোর্সটো হে ফিউয়েল সোর্সটো হে একচুয়ালি চেঞ্জ হৈছে তো আমাৰ আনকি ইলেক্ট্ৰিক্যাল ভেহিকলৰ ওপৰতো আমাৰ trainings আমি provide কৰো mechanical engineering or follow with in collaboration with electrical engineering of course so হেতু আৰু I think I answered your question okay exactly এতিয়া মই যদি কওঁ অটোমেশনে আসলতে আমাৰ যোনটো ফিউচাৰ হয় ভৱিষ্যত হয় হেতু একেবাৰে মানে এক আকাৰ দিছে বুলি ক'ব পাৰি ইটস একচুয়ালি শেপিং দ্য ফিউচাৰ এই ক্ষেত্ৰত ধৰি লওক যেটো মেকানিক্যাল ডিজাইন বা ম্যানুফ্যাকচাৰিং হেতু কি হয় and how it is automation is helping এতিয়া আমাৰ ইয়াত এটা সেটআপ হল ইলেক্ট্ৰিক ভেহিকল এই ইলেক্ট্ৰিক ভেহিকল এতিয়া বনাব হলো কিবা এটা ইঞ্জিন বনাব হলো প্ৰথম ডিজাইনিঙত যাবই লাগিব ডিজাইন কৰি এনালাইসিস হেতু মেকানিকেলৰ পাৰ্ট হয় ডিজাইন কৰি এনালাইসিস কৰিব লাগিব তাত আমি এনসিস এনেকা বহুত টুল আছে হেবু ইউজ কৰি আমি চাব লাগিব যে তাৰ এফিচিয়েন্সি কিমান দি আছে না নাই আমি অপটিমাইজ কৰি পাই ডাটাটো তাৰ পিছতে ৰিয়েল প্ৰ্যাকটিক্যাল আমি ইউজ কৰি পানি ডেমনস্ট্ৰেট কৰো বা আমি টেস্ট কৰো তেনেকৈ ধৰণে আমাক এতিয়া বহুত কোলাবৰেচনৰ কামবোৰ হৈ আছে তেনেকৈ আমাৰ বহুত আগবাঢ়ি গৈছে এতিয়া হাইব্ৰিড ওয়াৰ্ডটো বহুত ডাঙৰ টাৰ্ম তেনেকৈ কোলাবৰেচনতে কাম হৈ পানিহে হাইব্ৰিডটো হৈছে তেনেকৈ এতিয়া বহুত ভাল হৈ আছে মানে ওকে এতিয়া ধৰি লওক আপুনি চেণ্টাৰ্ছ অফ এক্সেলেন্সৰ কথাটো উল্লেখ কৰিছে ইতিমধ্যে আমাৰ ইয়াত এটা চেণ্টাৰ অফ এক্সেলেন্স আছে আৰু ধৰি লওক নৰ্থ ইষ্টত এনেকুৱা যিখিনি শিক্ষানুষ্ঠান আছে তেনেকুৱা ধৰণৰ এই যোনটো ধৰি লওক আমাৰ ইয়াত যেটো সেটআপ আছে তেনেকুৱা ধৰণৰ একেই সেটআপ আনতো আছে নে বা আপোনাৰ কেতিয়াবা মানে সকলোৱে আহিছে নে তেনেকেতো মানে মই এতিয়া নাই বুলি কৈ দিব নোৱাৰো কিন্তু মই শুনা নাই ওকে মই গম পোৱা নাই এতিয়া ধৰি লওক আপুনি যেটো ক'লে কনভেনচনেল ৱে অফ টিচিং বা কনভেনচনেল ৱে অফ যেতিয়া এটা মানুহে যিখিনি চেণ্টাৰ্ছ অফ এক্সেলেন্সত ল'ৰা ছোৱালীখিনি যিখিনি উন্নত মানৰ সুবিধা পাইছে সেইখিনিৰ পৰা কাইলৈ ধৰি লওক যেতিয়া এজন ছাত্ৰ বা ছাত্ৰী চাকৰিৰ কাৰণে আগবাঢ়ি যাব সেইখিনি কেনেকৈ সহায় কৰিব চাওক মই যেনেকৈ ক'লো ক্লাছৰুমত আমি এটা লিমিটেড কিছুমান আমি নলেজ দিব পাৰোঁ লিমিটেড টাইম এটা আমাৰ থাকে তো তাত আমি কি ইউজ কৰোঁ ব্লেকবোৰ্ড বা হোৱাইট বোৰ্ড দেন প্ৰেজেন্টেশন আমি ইউজ পাৱাৰ পইণ্ট প্ৰেজেন্টেশন দি আমি খুব বেছি এটা এনিমেশ্যন দেখুৱাব পাৰোঁ কিন্তু আমাৰ ইয়াত চেণ্টাৰ অফ এক্সেলেন্স থকাৰ কাৰণে মই যদি স্পেচিফিকেলি ক'বলৈ যাওঁ সেন্সৰ টেকনলজি সাপোজ সেন্সৰ একচুৱেলি কাম কেনেকৈ কৰে মই ক্লাছৰুমত খুব বেছি এনিমেশ্যন এটা দেখুৱাই দিব পাৰোঁ কিন্তু আমাৰ চেণ্টাৰ অফ এক্সেলেন্সত মই ষ্টুডেণ্টছখিনি লৈ যাওঁ মই এটা ছাবজেক্ট পঢ়াওঁ ইণ্ডাষ্ট্ৰিয়েল অট'মেশ্যন এণ্ড ৰবটিক্স তো কেতিয়াবা মই ক্লাছৰুমত নকৰি সেই চেণ্টাৰ অফ এক্সেলেন্সলৈ ষ্টুডেণ্টছখিনিক মাতি দিওঁ তাত মানে আমাৰ যিখিনি ছেটআপ আছে তাত মই একচুৱেলি তাহাঁতক চেন্সৰটো দেখাতনো কেনেকুৱা কেনেকৈনো ডিটেক্ট কৰে ইনষ্টল কেনেকৈ কৰে আৰু জাষ্ট লাইক দ্যাট আৰু বহুত কিবা কিবি ধৰক পাৰ্টছ আছে কম্পনেণ্টছ আছে কেনেকৈনো ইজনে ইজনৰ লগত ইণ্টাৰেক্ট কৰে সেইখিনি বস্তু মানে তাহাঁতি দেখা পায় তো কথাবিলাক মনত ৰাখিবলৈ ইজি হয় বুজিবলৈ ইজি হয় মই ভাবোঁ আৰু ৰিয়েলিষ্টিক হৈ যায় আৰু ইণ্টাৰভিউত যদি কিবা এটা কুৱেশ্যন তেওঁলোকে ফেচ কৰে হয়তো মই ভাবোঁ ভালকৈ এনচাৰ দিব পাৰিব এতিয়া ধৰি লওক আমি আজিকালি কেইটামান টাৰ্ম একদম খুব সহজে শুনা পাই থাকোঁ higher studies একদম it's a very common term
কিন্তু যেতিয়া মানুহক মই দুই এজনক সুধিছোঁ কিন্তু মই তাৰ যিটো উত্তৰ আশা কৰিছিলোঁ সেই উত্তৰটো মই আজিলৈকে পোৱা নাই আজি ধৰি লওক মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট এজনৰ কাৰণে যেতিয়া তেওঁৰ ক্ষেত্ৰত হায়াৰ ষ্টাডিজ আহিব তেওঁৰ কাৰণে আচলতে কেনেকুৱা ধৰণৰ ক্ষেত্ৰবোৰ মুকলি হয় হায়াৰ ষ্টাডি বুলি ক'ব গ'লে যেনেকৈ আপুনি এম টেক কৰিলে এম টেকৰ পিছত আকৌ PhD গ'ল PhD কৰিলে গোটেই ৰিয়েল লাইফৰ অলপ চিটুৱেশ্যনটো গম পোৱা যায় মানে ক'ত কি চলি আছে PhDটো ইমান ইজিলি নাপায় সেইটো এটা কষ্ট কৰি বা গোটেই মানে কি হয় গোটেই ৰিয়েল লাইফ চলিউশ্যন প্ৰব্লেম কি হৈছে চলিউশ্যন এটা বুজি পোৱা যায়গৈ আৰু সেইটো এজলৈকে আমাৰ 30 মানলৈকে বুজি পোৱা যায় আৰু এতিয়া সেইটো হায়াৰ ষ্টাডি কৰিলে সেই কথাবোৰ চব বুজি পাই গৈ এই অপৰচুনিটি সব খোল খাই যায় বুলি ক'ব পাৰি কোনটো কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে যেনেকৈ এতিয়া গেটৰ কাৰণে গেট পঢ়িলে কি হয় কিমান নিজে প্ৰিপেৰেশ্যন হৈ যায় প্ৰিপেয়াৰ্ড হৈ যায় তেনেকৈ আপুনি যিমান কম্পিটিটিভ এক্সাম আহে ক্লিয়াৰ কৰি দিব পাৰি যায় হায়াৰ ষ্টাডি গ'লে এতিয়া যিহেতু আপুনি PhDৰ কথাটো ক'লে মানে য'ত নেকি ছাত্ৰ এজন ওতঃপ্ৰোতভাৱে গৱেষণাৰ লগত জড়িত হ'ব লাগিব এই প্ৰশ্নটো মই বহুজনকে সোধোঁ যাকে মই আমন্ত্ৰণ কৰোঁ এই প্ৰশ্নটো মোৰ থাকে যে এজন ছাত্ৰই যেতিয়া PhD কৰি থাকে PhD কৰি থকা অৱস্থাত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে আপুনিও ডেফিনেটলি কৰি আহিছে আপুনি ধৰি লওক সেই যোনটো ৰিয়েল লাইফ এটা চিটুৱেশ্যন আছিলে সেইটোৰ সন্মুখীন হৈ আহিছে কেতিয়াবা এনেকুৱা এটা ভাৱ আহে যে মাজভাগতে আমি আৰু কণ্টিনিউ নকৰোঁ আৰু আমনি লাগিছে মোৰ দ্বাৰা নহ'ব সেনেকুৱা এটা মানসিকতা আহিব পাৰে দেই PhD ক্ষেত্ৰত সেই ছাত্ৰ ছাত্ৰীসকলক আপুনি কি বুলি ক'ব এটাই ক'ম যে সেইটো হয় বাৰু মোৰো আহিছিলে মাজতে যে এৰি থৈ গুচি যাম আৰু নপঢ়োঁ আৰু কিন্তু এনেকুৱা লাগে যে আৰু অকণমান যে কৰিলে সেইটো যে এটা ছাকচেছটো পাই যাম তাৰ পোৱাৰ পিছত যে অলপ বেছি লাইফটো অলপ চেঞ্জ হ'ব সেইটো ধাৰণা লৈ পানি অলপ সেইটো ধাৰণা লৈ পানি মানে জাষ্ট কৰি দিওঁ আৰু কিয় নোৱাৰি ইমানখিনি যদি আগবাঢ়ি আহিলোঁ আৰু অকণমানহে আছে ইমান যদি কৰিলোৱে আৰু অকণমান সহিব কিয় নোৱাৰি সেইখিনি অভাৰকাম কৰাৰ পিছত হৈ যাব ন আৰু পৃথিৱীত ধৰি লওক এইটো এনেকুৱা নহয় যে কোনেও আগতে কৰা হয় সেইটোৱে আমি পঢ়া শুনাৰ মাজতেই আন কথাও পাতোঁ এতিয়া ধৰি লওক আপোনালোক বেছিখিনি সময় শিক্ষকতাৰ লগতে জড়িত হৈ থাকে ছাত্ৰ ছাত্ৰীৰ মাজতেই থাকে যিখিনি আপোনালোকৰ আজৰি সময় হয় নিজৰ একদম ব্যক্তিগত একান্ত সময় সেইখিনি কেনেকৈ পাৰ কৰে মইতো মই গান শুনি খুব ভাল পাওঁ গান গাই ভাল পাওঁ মুভিজ চাই ভাল পাওঁ কেতিয়াবা এনেকুৱা হয় মই অকলে মানে চাবলৈ গুচি যাওঁ কেতিয়াবা ফ্ৰেণ্ডছৰ লগতো যাওঁ কিন্তু কেতিয়াবা এনেকুৱা হয় মই অকলেও গুচি যাওঁ তো মই কুকিং কৰি ভাল পাওঁ আই লাভ বেকিং তো তেনেকৈ আৰু আপোনাক যদি সেই একেটা প্ৰশ্নকে কৰোঁ হয় মই ট্ৰেভেলিং অলপ ভাল পাওঁ নিজে ড্ৰাইভ কৰি যাতে নিজে ড্ৰাইভ কৰি য'ত মন যায় তাতে যাব পাৰি আৰু কোনো ৰখাবলৈ নাই নহ'লে কি হয় বেলেগৰ লগত গ'লে সিহঁতে য'ত ৰখিব তাত ৰখিব লাগে সেইটোকে নিজে য'ত পাৰোঁ গুচি যাওঁগৈ ফুৰি ভাল পাওঁ আৰু এতিয়া ছাত্ৰ ছাত্ৰীৰ এটা খুব গুৰুত্বপূৰ্ণ সময় হৈছে বা অধ্যায় বুলিয়ে কৈছোঁ ইণ্টাৰ্ণশ্বিপ ইণ্টাৰ্ণশ্বিপৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ সহায় কৰে ষ্টুডেণ্টছসকলক ইণ্টাৰ্ণশ্বিপ আপুনি কথাটো ওলোৱাৰ কাৰণে কৈছোঁ আমি ইনফেক্ট ছামাৰ ইণ্টাৰ্ণশ্বিপৰ প্ৰগ্ৰাম এটা অফাৰ কৰি আছোঁ যিটো আমাৰ ডিপাৰ্টমেণ্টে অফাৰ কৰিছে আৰু সেইটো ষ্টাৰ্ট হ'ব 1 জুলাইৰ পৰা 30 ডে ইণ্টাৰ্ণশ্বিপ হয় আৰু যিটো ফি হয় সেইটো খুব মিনিমেল হয় তো আজিকালি ইণ্টাৰ্ণশ্বিপটোতো খুব মানে কম্পালচৰি হয় AICTE কম্পালচৰি কৰি পেলাইছে তো ইয়াত মানে অল ষ্টুডেণ্টছ আৰ ৱেলকাম আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টছ যোন আছে আমি মেইনলি ছেকেণ্ড ইয়েৰ থাৰ্ড ইয়েৰ ষ্টুডেণ্টছখিনিক মানে আমন্ত্ৰণ কৰিছোঁ মাজতে সুধিছোঁ আপোনালোকে যিটো ইণ্টাৰ্ণশ্বিপ কৰাব তাত স্পেচিয়েলাইজ কিবা টপিকছ থাকিব স্পেচিয়েলাইজ আমি 4টা এৰিয়া লৈ লৈছোঁ এটা হৈছে মেকাট্ৰনিক্স এণ্ড অট'মেশ্যন তাৰপিছত এডিটিভ মেনুফেকচাৰিং স্মাৰ্ট মেটেৰিয়েলছ আৰু আপোনাৰ আৰু এটা আছিলে ছ'লাৰ অ'কে মেকাট্ৰনিক্স স্মাৰ্ট মেটেৰিয়েলছ এডিটিভ মেনুফেকচাৰিং আৰু এটা ছ'লাৰ বুলি ক'ব হয় অ'কে এতিয়া যেতিয়া ছ'লাৰ বুলি কৈছে আৰু ৰবটিক্স ৰবটিক্সৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ মানে উন্নতি দেখিছে বৰ্তমান সময়ত য'ত নেকি ইমান বহলভাৱে প্ৰয়োগ দেখা গৈছে এতিয়া বহুত দেখা গৈছে যে বহুতে ৰবট বনাই আছে বহুতে এপ্লিকেশ্যনছ তেনেকৈ আমাৰ ভেহিকলবোৰ বনাওঁতে ৰবটে আল্টিমেটলি ৰবটেই বনায় ৰবটটো এটা ভাল পাৰ্ট হয়
ৰবটৰ বিনাটো ইমান মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীয়ে আগবাঢ়িব নোৱাৰে মানে এতিয়া যিমানখিনি ৰিচাৰ্চ চলি আছে এতিয়াও আণ্ডাৰগ্ৰয়িং হৈ আছে এতিয়াও কমপ্লিট নাই হয় এতিয়া এডভান্স ৰবট আহি আছে যেনেকৈ আমাৰো অনা গৈছে আমাৰ ছেটআপ বহা আনিছে আমি ইণ্টাৰ্ণশ্বিপত দেখাম সেইখিনি ভালকৈ দেখুৱাম তাতে গম পাব আৰু বুজিছোঁ এতিয়া যিহেতু আপুনি যোনটো ছামাৰ ইণ্টাৰ্ণশ্বিপৰ কথাটো ক'লে ডেট ইজ ফৰ আমাৰ ষ্টুডেণ্টছখিনিৰ কাৰণে নহয় নিশ্চয় একচুৱেলি আমাৰ ষ্টুডেণ্টছেও কৰিব পাৰে কিন্তু তেওঁলোকে হয়তো বেলেগ ইনষ্টিটিউটত এনৰোল হৈছে নেকি এতিয়া যিখিনি আমাৰ এক্সিষ্টিং ষ্টুডেণ্টছ আছে তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ পদক্ষেপ আমাৰ ষ্টুডেণ্টছখিনিয়ে ইণ্টাৰ্ণশ্বিপ ইউজুৱেলি NRLত কৰে ONGC বা ৰেলৱেজতো কৰে আৰু আমাৰ ইয়াত ইচ্ছা কৰিলেও তাহাঁতি কৰিব পাৰে আৰু সেইখিনি ইণ্টাৰ্ণশ্বিপত যাবৰ কাৰণে আমাৰ ইয়াত এটা চেল আছে কেৰিয়াৰ এণ্ড ডেভেলপমেণ্ট চেল CDPC বুলি যিটো কয় কেৰিয়াৰ ডেভেলপমেণ্ট এণ্ড প্লেচমেণ্ট চেল তো তেওঁলোকৰ থ্ৰুৱেদি তাৰমানে গোটেই ফৰ্মেলিটিজ যিখিনি আৰু প্ৰচেছটো আগবাঢ়ি লৈ যায় তো তেনেকৈ আমাৰ ষ্টুডেণ্টছখিনিয়ে কৰি আছে আৰু আমাৰ ইয়াত যদি কৰিব ইচ্ছা কৰে ইয়াতো কৰিছে কিছুমান ষ্টুডেণ্টে বাট ইউজুৱেলি মানে হষ্টেলৰ ষ্টুডেণ্টছ মানে তাহাঁতি বৰ্ডাৰ্ছ হয় না তো দে আৰ নট ষ্টেইং ইন যোৰহাট চ' তাহাঁতি বেলেগ ঠাইত নিজে এইটো কৰি লয় আৰু ইণ্টাৰ্ণশ্বিপ এতিয়া ধৰি লওক সামগ্ৰিক সময়ত আমি এটা দেখা পাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকৰ ইঞ্জিনিয়াৰিঙৰ যিখিনি বাকীসমূহ ব্ৰাঞ্চ আছে চিভিল হওক বা ইলেক্ট্ৰিকেল তুলনামূলকভাৱে অকণমান কমেই বুলি ক'ব লাগিব তাৰ প্ৰতি আগ্ৰহটো বেছি বাঢ়িছে চিভিল টিভিলৰ প্ৰতি মোৰ যোনটো নিজৰ ব্যক্তিগত ধাৰণা হয় মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত মানে মই যিটো ভাবিছোঁ চাকৰিৰ অভাৱ হৈছে বা কোনখিনি ফেক্টৰ্ছৰ কাৰণে আপুনি ভাবে যে মেকানিকেল ইঞ্জিনিয়াৰিঙত এডমিশ্যনৰ অকণমান ষ্টুডেণ্টৰ কম হৈছে বুলি ভাবে এইটো একচুৱেলি মানে এটা মিথ বুলি মই ক'ব বিচাৰোঁ আৰু যিটো বস্তু ট্ৰেণ্ড এটা ছেট হৈ যায় ষ্টুডেণ্টছখিনি আজিকালিৰ যুগৰ ষ্টুডেণ্টছখিনি মানে সেই ট্ৰেণ্ডটো ফ'ল' কৰিব বিচাৰে দে ৱান্ট টু বি ইন দ্য ট্ৰেণ্ড আৰু সেইটো কাৰণে এটা মানে কেতিয়াবা অ'ভাৰ হাইট হৈ যায় কিছুমান এৰিয়াজ বা কিছুমান ব্ৰাঞ্চেছ মই নাম ল'ব বিচৰা নাই কিন্তু তেনেকুৱা কোনো কথা নাই মেকানিকেল ইঞ্জিনিয়াৰিং ইজ আ ভেৰি ছিগনিফিকেণ্ট ব্ৰাঞ্চ মেকানিকেল ইঞ্জিনিয়াৰিং নহ'লে একোৱেই নহ'ব জাষ্ট লাইক এনি আদাৰ ব্ৰাঞ্চেছ চবৰে নিজৰ এটা ছিগনিফিকেঞ্চ আছে আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙৰ জব নাই এইটো একচুৱেলি সঁচা কথা নহয় নামানো মই সেই কথাটো তো এটা হাইপ এটা হৈ গ'ল সেইটো কাৰণে চাগে বহুতখিনি ষ্টুডেণ্টছে মানে মেকানিকেল অপ্ট কৰিব নিবিচাৰে আজিকালি কিন্তু এতিয়াও উই হেভ এ গুড নাম্বাৰ অফ ষ্টুডেণ্টছ উই আৰ প্ৰিভিলেজ টু চে ডেট কিন্তু সেয়াই আৰু এটা হাইপত গুচি যায় বহুতখিনি বস্তু তাৰমানে ঠিক নদীৰ প্ৰবাহৰ নিচিনা হয় আৰু নদীখন যোনপিনে বহি গৈছে মানুহ সেইপিনে যোৱাটো এটা মানে যোনটো আমাৰ সাধাৰণ মানুহৰ এটা আৰু এনেকুৱাও মই বহুত ষ্টুডেণ্ট দেখিছোঁ তেওঁলোকে মানে কিবা এটা ব্ৰাঞ্চ অপ্ট কৰে কিন্তু নিজেই নাজানে যে কিয় সেই ব্ৰাঞ্চটো অপ্ট কৰিছে এনেই না মোৰ লগৰ চবেই এইটো অপ্ট কৰিছে মোৰ ছিনিয়ৰে এইটো ব্ৰাঞ্চত গৈছিলে সেইকাৰণে ময়ো পঢ়িব বিচাৰিছোঁ কিন্তু নিজে কি নিজৰ ইণ্টাৰেষ্টটো কি হয় নিজে সেইটো ব্ৰাঞ্চৰ বস্তুখিনি পঢ়িবলৈ কেপেবিলিটি আছেনে নাই সেই বস্তুটো তেওঁলোকে ভাবি নাচায় আমাৰ টাইমততো মইতো হায়াৰ ছেকেণ্ডেৰীৰ পিছত আপুনি বিশ্বাস নকৰিব মই কেৰিয়াৰ কাউন্সিলিঙৰ বুক এখন কিনি লৈছিলোঁ তেনেকৈ মানে মই নিজে চাইছিলোঁ যে মই কি কৰিলে ভাল হ'ব মই ছায়েন্স পঢ়িলোঁ তাৰপিছত নেক্সট মই কি কৰিম তো তেনেকুৱা ধৰণৰ এটা ইনকুইজিটিভনেছ বা কিউৰিঅচিটি নিজৰ থাকিব লাগিব নিজে মানে এইটো ষ্টেজত চবেই কনফিউজ কি কৰিম কি নাই আমি নাজানো কিন্তু মানে অকণমান নিজে যদি নিজৰ আগ্ৰহেৰে যদি অলপ চাই চিতি হেৰি কৰে যে কোনটো ব্ৰাঞ্চত গ'লে ভাল হ'ব কোনটোত মই ফিট হ'ম মোৰ ইণ্টাৰেষ্ট একচুৱেলি কি হয় তেনেকৈ অলপ চাই মেলি কৰিব লাগে মই ভাবোঁ মই ষ্টুডেণ্টছক তেনেকৈ মানে মই সেইটো এডভাইচ দিম এতিয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ PhDৰ বিষয় কি আছিলে মোৰ PhD মই মেটেৰিয়েল ছায়েন্সৰ ওপৰতে কৰিছিলোঁ হয় সেই বিষয়ে যদি অকণমান আমাক হয় মোৰ মেইন প্ৰথম ক'ব গ'লে PhD মোৰ টপিকটো হৈছে ডেভেলপিং ডিলেমিনেশ্যন ৰেজিষ্টেণ্ট CFRP ভায়া ইউজিং ল' কষ্ট গ্ৰেফিটিক নেন'ফিলাৰ এতিয়া এটা কুৱেশ্যন হ'ব পাৰে CFRP নো কি বস্তু এতিয়া বহুতে সাধাৰণ মানুহে নাজানিব পাৰে ফুল ফৰ্মটো বা মোৰ কাৰণে এইটো মানে মোৰ একেবাৰে মূৰৰ ওপৰতে যোৱাৰ নিচিনা লাগিছে এনেই FRP বুলি ক'ব গ'লে ফাইবাৰ ইনফোৰ্চ পলিমাৰ মানে ফাইবাৰ বহুত আছে কাৰ্বন ফাইবাৰ আছে গ্লাছ ফাইবাৰ আছে এৰামিড ফাইবাৰ আছে মই কৰিছোঁ কাৰ্বন ফাইবাৰ সেইকাৰণে নামটো হ'ল CFRP কাৰ্বন ফাইবাৰ ৰিনফোৰ্চ পলিমাৰিক কম্পজিট তাৰপিছত কি কৰিছোঁ মই তাৰ যেনেকৈ ফ্ৰেকচাৰ এনালাইচিছবোৰ কৰা গৈছে মোৰ মেইন টপিকত প্ৰথম এটা আহিছে যে
মেইন প্ৰব্লেম হয় FRP যেতিয়া বনোৱা হয় মেইন প্ৰব্লেম ডিলেমিনেশ্যন মানে কি হয় আমাৰ ফাইবাৰবোৰ এটা লেয়াৰ কাগজৰ নিচিনা লেয়াৰ থাকে কাগজৰ লেয়াৰটো যদি এটা প্ৰেছাৰ পৰে সেই কাগজৰ লেয়াৰবোৰ এনেকৈ মাজত ফাটি যায় সেইটো ডিলেমিনেশ্যন বুলি কোৱা হয় এতিয়া মোৰ মেইন অবজেক্টিভটোৱে হৈছে সেই ডিলেমিনেশ্যনটো অলপ অভাৰকাম কৰিবলৈ তেনেকুৱা বহুত প্ৰচেছ আছে কৰিবলৈ কিন্তু মই এটা চুজ কৰিলোঁ যে নেনোফিলাৰ ইনফিউজ কৰিবলৈ এতিয়া চাব গ'লে নেনোফিলাৰ আপুনি যদি মাৰ্কেটত কিনিবলৈ যায় নেনোফিলাৰবোৰ বহুত কষ্টলি হয় পাৰ গ্ৰাম 5,000 6,000 এটা সৰু গ্ৰামত এতিয়া মই প্ৰথম ভাবিলোঁ যে এইটো ইমান যদি কষ্টলি হয় সেই নেনোফিলাৰটোকে বনাই নলওঁনো কিয় মই প্ৰথম অবজেক্টিভটোৱে ৰাখিলোঁ যে নেনোফিলাৰ মই বনাম তাৰপিছত হৈছে ক'ব গ'লে গ্ৰেফাইটটো বহুত ইজিলি এভেইলেবল হয় পাৰ কেজি 1,000ত পাই যাব এই গ্ৰেফাইটৰ পৰাই মই গ্ৰেফাইটিক নেনোফিলাৰ বনাই পেলালোঁ তাৰপিছত সেই নেনোফিলাৰটো সেই কাৰ্বন ফাইবাৰত ইনফিউজ কৰি পানি তাৰ প্ৰপাৰ্টি চালোঁ তেনেকৈ বহুত টেষ্ট আছে বহুত টেষ্ট আছে যেনেকৈ এনালাইচিছ কৰিবলৈ মই যেনেকৈ যোনখন আগতে কলেজত কৰি আছিলোঁ NIT শিলচৰত তাত কেৰেক্টাৰাইজেশ্যন ইমানো ফেচিলিটি নাই আছে কিন্তু ইমানো নাই সেইটো কাৰণে আমি অলপ হাইফাই টেষ্টবোৰ কৰিবৰ কাৰণে IIT বাহিৰত পঠিয়াবলগীয়া হয় যেনেকৈ IIT মাদ্ৰাজ খড়গপুৰ তাত ফেচিলিটি অলপ ভাল পোৱা যায় চাৰ্জেবল হয় তাত পইচা লাগে অলপ খৰচ হয় বাৰু মেটেৰিয়েল চায়েন্স বহুত খৰচ হয় যেনেকৈ এফিচিয়েণ্ট চেম ইমেজবোৰ বহুত কষ্টলি হয় তাৰ পৰা আমি ইমেজবোৰ যেতিয়া পাই যাওঁ আহি পানি আমাৰ ওচৰত আহে তাকো আমি এনালাইচিছ কৰিব লাগে ৰিচাৰ্চ পেপাৰ জাৰ্নেলটো বহুত পঢ়িব লাগে সেই জাৰ্নেলত বেলেগে কি পাইছে আৰু মই কি বেলেগ পাইছোঁ আকৌ সেইটো কাৰণে এটা ৰিপৰ্ট বনাই যেনেকৈ জাৰ্নেল পাব্লিছ কৰা হয় কম্পেৰিজন দেখাব লাগে মই যে কিয় বেছি পালোঁ আৰু ষ্ট্ৰেংথ আৰু সেই মই যে সেই নেনোফিলাৰটো ইনফিউজ কৰি পানি ষ্ট্ৰেংথটো কিমান পালোঁ আগতকৈ কম পালোঁ নে বেছি পালোঁ যদি বেছিয়ে পালোঁ কিমান বেছি পালোঁ আৰু কি কাৰণে বেছি পালোঁ এইবোৰ চব এনালাইচিছ কৰিব লাগে তেনেকৈ ক'ব গ'লে মই ৰিচাৰ্চ ফেচিলিটি মই য'ত কৰি আছিলোঁ তাত পাইছিলোঁ ভালকৈ পাইছিলোঁ চব আছে আমাৰ তাত এতিয়া কাজিৰঙাটো ছেটআপ হৈ আছে এতিয়া আমি বহুত কৰিলোৱেই এতিয়া মই লাষ্ট ইয়েৰ BTech ফাইনেল ইয়েৰত বায়'ফিলাৰ ছাপোৰ্ট কৰাইছোঁ ফাইবাৰ্ছ যেনেকৈ কলগছৰ যিটো তাত আঁহবোৰ ওলাই যায় সেইটো এটা ফাইবাৰে হয় তাৰ ফাইবাৰৰ ষ্ট্ৰেংথ কিমান আমি কি কৰি মডিফাই কৰি পানি কেনেকৈ কৰিব পাৰি তাৰ ভাল কাম কৰিছে সিহঁতেও ভাল কাম কৰিছে তাৰপিছত মই এতিয়া পেপাৰটো এইটো আণ্ডাৰ ৰিভিউ হৈ আছে অলৰেডি ছাবমিটেড হৈ গৈছে সিহঁতে পাই যাব দুদিনৰ পিছতে পাব্লিছ হৈ যাব এনেকৈ পেপাৰ পাব্লিছ কৰে সিহঁতৰো গ্ৰ'থ এটা বাঢ়ি যাব ষ্টুডেণ্টবোৰৰ মেইনকৈ তেনেকৈ ক'ৰবাত এপ্লাই কৰিলেও ইণ্ডাষ্ট্ৰীবোৰত আপোনাৰ সেই পেপাৰৰ কথা আহি পৰে সিহঁতক সুধিব যদি BTech লেভেলতে যদি পেপাৰ যদি পাব্লিছ কৰিব পাৰে মানে তেতিয়াহ'লে বহুত ভাল হয় মানে ক'ব গ'লে এই ক্ষেত্ৰত ধৰি লওক আপুনি যিহেতু এই আহৰ কথাটো ক'লে আজি কিছুদিন আগতে মই RLৰ এগৰাকী চাইণ্টিষ্টৰ লগত মোৰ মানে এটা ইণ্টাৰভিউ বুলিয়ে কৈছোঁ আৰু ইণ্টাৰভিউ হৈছিলে তেখেতেও খুব এক্সটেনচিভলি সেই বিষয়টোৰ ওপৰত কাম কৰি আছে আৰু তেখেতে যিখিনি প্ৰডাক্টছ ইতিমধ্যে মানে ডেভেলপ কৰিছে সেইখিনি দেখুৱাইছিলে আপোনাক এটা কথা সুধোঁ আপুনি এতিয়ালৈকে আপুনি অত বছৰে ধৰি লওক শিক্ষকতাৰ লগত জড়িত হৈ আছে PhD নকৰাৰ কাৰণটো কি মই PhDত এনৰোল হৈ আছোঁ PhD এনৰোল হৈ আছোঁ আপুনি হয়তো গম নাপায় আৰু মই কাম কৰি আছোঁ মোৰ এৰিয়া হৈছে ড্ৰয়িং টেকন'লজি তো এগ্ৰিকালচাৰেল প্ৰডাক্টছখিনি মানে ড্ৰয়িং কৰিব লাগে কিন্তু তাৰ যিটো কোৱালিটি সেইটো ৰিটেইন হৈ থাকিব লাগে তো সেইটোৰ ওপৰত মানে মোৰ এৰিয়াটো মোৰ সেইটো হয় ধৰি লওক অকণমান আপুনি জনাব নেকি ধৰি লওক আপুনি যিটো ক্ষেত্ৰত কৰি আছে যদিও আপোনাৰ সম্পূৰ্ণ হোৱা নাই যিখিনি আপুনি ইতিমধ্যে কৰিছে এতিয়ালৈকে কৰিছে সেই বিষয়ে যদি এবাউট দিছ পাৰ্টিকুলাৰ টেকনিক মানে ড্ৰয়িং এগ্ৰিকালচাৰ প্ৰডাক্টছখিনি যেতিয়া আমি ড্ৰয়িং কৰিব লাগে বহুত এনাৰ্জি ইউজ হয় আৰু ড্ৰয়িঙৰ কাৰণে বিভিন্ন ধৰণৰ মেথডছ আছে যেনেকৈ ধৰক নেচাৰেল ড্ৰয়িং আছে বা হট এয়াৰ ড্ৰয়িং আছে ইনফ্ৰাৰেড ড্ৰয়িং হ'ব পাৰে মাইক্ৰ'ৱেভ ড্ৰয়িঙো আছে তেনেকুৱা বিভিন্ন ধৰণৰ ড্ৰয়িং প্ৰচেছেছ থাকিব পাৰে এতিয়া কোনটো প্ৰচেছ মানে এনাৰ্জি কনজাম্পশ্যন আটাইতকৈ কম হয় এট দ্য ছেইম টাইম যিখিনি নিউট্ৰিয়েণ্টছ যিকোনো এটা এগ্ৰিকালচাৰেল প্ৰডাক্টৰ নিউট্ৰিয়েণ্টছখিনিও যাতে ৰিটেইন হৈ থাকে তাৰ কোৱালিটিটো যাতে ৰিটেইন হৈ থাকে তো সেইখিনি এটা মানে অপটিমেল ষ্টাডি এটাৰ ওপৰত মানে মোৰ ৰিচাৰ্চ এৰিয়াটো সেইটোৱে হয় আৰু সেইখিনি মই মোৰ ষ্টুডেণ্টছকো এনকাৰেজ কৰোঁ সেইটো এৰিয়াত মানে অকণ কাম কৰিবলৈ তাহাঁতি কৰিছেও লাষ্ট ইয়েৰ ইনফ্ৰাৰেড ড্ৰয়িং ছেটআপ এটা তাহাঁতি বনাইছে চ' তেনেকৈ কৰি আছোঁ আৰু ইঞ্জিনিয়াৰিং বুলি ক'লে আমি যিমান দূৰ জানো দে আৰ মোৰ অৰ লেছ ইণ্টাৰ ৰিলেটেড বা ইণ্টাৰ কানেক্টেড এই মুহূৰ্তত যদি মই আপোনাক সোধোঁ যে হাউ মাছ ইজ মেকানিকেল ইঞ্জিনিয়াৰিং অলছ' চিভিল ইঞ্জিনিয়াৰিং অলছ' ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অলছ' ইলেক্ট্ৰনিক্স বা অলছ'
কম্পিউটাৰ চায়েন্স হয় ক'ব গ'লে মই এইটো কুৱেশ্যন এটাই ক'ম যে যেনেকৈ মাদাৰ অফ ইঞ্জিনিয়াৰিং বুলি ক'লোৱেই হয় মেকানিকেল হৈছে মাদাৰ অফ ইঞ্জিনিয়াৰিং এনেকৈ মাকে চব শিকাব পাৰে তেনেকৈ আমি মেকানিকেলে উই কেন ডু প্ৰগ্ৰামিং উই ডু ডিজাইনিং এণ্ড অলছ' ইলেক্ট্ৰিকেলত কি মটৰ পাম্প সেইবোৰ মেকানিকেলতো পৰে চিভিলত ষ্ট্ৰেংথ অফ মেটেৰিয়েল ফ্ৰেকচাৰ এনালাইচিছ আৰু কি আছে ষ্ট্ৰেংথ অফ মেটেৰিয়েলছ মানে ছলিড মেকানিক্স এইবোৰ আমাৰ মেকানিকেলৰ ছাবজেক্টেই হয় তাত গৈ মানে কি হয় ছাবজেক্টবোৰ আমাৰে হয় কিন্তু অলপ এক্সটেনচিভলি অলপ পঢ়া যায় আৰু সেয়া চিভিলত যেনেকৈ লাগে এনেকৈ পাম্পৰ কথা পাম্পটো মেইনলি বেছিকখিনি আমাৰে হয় যদি ইলেক্ট্ৰিকেলত আৰু তাৰ ভিতৰলৈ সোমাই পিনি পঢ়িব বিচাৰে তেতিয়া অলপ তাত যাব পাৰে আৰু কিন্তু মেইনলি মাদাৰ অফ ইঞ্জিনিয়াৰিং হয়েই মানে অ'কে একেবাৰে শেষত যদি মই আপোনাক সোধোঁ কাইলৈ এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে যদি বিশেষকৈ ইঞ্জিনিয়াৰিং নট অনলি মেকানিকেল ইঞ্জিনিয়াৰিং যদি পঢ়োঁ বুলি ভাবে আদাৰ দেন এপিয়াৰিং দেউজ এণ্ট্ৰেঞ্চ টেষ্ট কেনেকুৱা এটা মাইণ্ডছেট লৈ পেলাই আচলতে আগবাঢ়িব লাগে বা সেইটো মোৰ প্ৰথম প্ৰশ্ন যে কেনেকুৱা এটা মানসিকতা লৈ পেলাই মানুহে ইঞ্জিনিয়াৰিং পঢ়োঁ বুলি ভাবিব লাগে আৰু 2 নম্বৰ প্ৰশ্নটো হৈছে একেলগে যে কাইলৈ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ এজনৰ কাৰণে চাকৰিৰ ক্ষেত্ৰত কোনবোৰ দুৱাৰ মুকলি হয় আচ্ছা আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিবলৈ হ'লে কেনেকুৱা এটা মাইণ্ডছেট লৈ আহিব লাগে এইটোৱে ভাবি আহিব লাগিব যে ইঞ্জিনিয়াৰিং ইজ নট ইজি ইঞ্জিনিয়াৰিঙৰ কমপ্লিট কৰিবৰ কাৰণে বহুতখিনি পেচেঞ্চ লাগিব বহুতখিনি কষ্ট কৰিব লাগিব এফৰ্টছটো লাগিবই এণ্ড চাকৰিৰ কথাটো যে আপুনি কৈছে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ যিটো জব চিনেৰিঅ' মেকানিকেল ইঞ্জিনিয়াৰিঙৰ জবছ চব ডিপাৰ্টমেণ্টতে আছে গভৰ্ণমেণ্টতো আছে ধৰক স্পেচিফিকেলি যদি মই ক'বলৈ যাওঁ ৱাটাৰ ৰিচোৰ্চ ইৰিগেশ্যন PWD এইবিলাকত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছেছ হৈ থাকে লিগেল মেট্ৰলজিত মেট্ৰলজি ইজ ওৱান অফ দ্য ভেৰি ছিগনিফিকেণ্ট এৰিয়া ইন মেকানিকেল ইঞ্জিনিয়াৰিং চ' মেকানিকেল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছবিলাকক লিগেল মেট্ৰলজি ডিপাৰ্টমেণ্টেও ৰিক্ৰুইট কৰে ফৰেনচিক্সত যায় তাৰপিছত PSUছখিনিতো আছেই ক'বই নালাগে নহ'লে বা চিভিল ছাৰ্ভিচ এছপিৰেঞ্চ থাকে মই বহুত মোৰ ষ্টুডেণ্টছ দেখিছোঁ মেকানিকেল ইঞ্জিনিয়াৰিং যোনে চিভিল ছাৰ্ভিচলৈ গৈছে বা তেওঁলোকে মানে এতিয়াও ট্ৰাই কৰি আছে তো তেনেকুৱা ধৰণৰ বহুতখিনি অপৰচুনিটিজ আছে আৰু যদি তেওঁলোকে হায়াৰ ষ্টাডিজ কৰিব বিচাৰে আজিকালিতো ষ্টাইপেণ্ডছো বহুত বাঢ়ি গৈছে আই থিংক PhDৰ ষ্টাইপেণ্ড এতিয়া এৰাউণ্ড 44,000 মান হ'ল চ' সেইটো মই ভাবোঁ বেয়া নহয় যদিও মোৰ সেইটো শেষ প্ৰশ্ন আছিলে আৰু এটা প্ৰশ্ন মই এইখিনিতে উত্থাপন কৰোঁ যিহেতু প্ৰশাসনিক সেৱাৰ কথা আপুনি উল্লেখ কৰিলে এবাউট চিভিল ছাৰ্ভিচেছ যিটো আমি ট্ৰেণ্ড যদি চাওঁ ভাৰতবৰ্ষৰ ক্ষেত্ৰত যোৱা 10 বা 15 বছৰ আগৰ যদি কথা আমি কওঁ তেতিয়া আমি দেখিছিলোঁ যে প্ৰশাসনিক সেৱাত বিশেষকৈ যিসমূহ আৰ্টছৰ ছাবজেক্ট আছে হিষ্ট্ৰী হওক বা জিঅ'গ্ৰাফী হওক সেই বিষয়সমূহ যিবোৰ আছিলে প্ৰশাসনিক সেৱাত সেই বিষয়ৰ ল'ৰা ছোৱালীবোৰ বেছি দেখা গৈছিলে আজিৰ পৰা 10-15 বছৰ আগত কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰও APSC বা UPSCত এপিয়াৰ হৈছে এই ট্ৰেণ্ডটো এই সলনিটো যিটো ট্ৰেণ্ডত সাল সলনি হ'ল বা পৰিৱৰ্তন হ'ল এইটো কি বুলি ভাবে গঠনমূলক হয় বাৰু এতিয়া ক'ব গ'লে এতিয়া চিভিল ছাৰ্ভিচত যেতিয়া ইণ্টাৰভিউ দিব যায় তেতিয়া দেখিব মেক্সিমাম ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টে দেখিব মানে ইঞ্জিনিয়াৰিংটো এনেকুৱা এটা ব্ৰাঞ্চ হয় আপুনি কৰি লোৱাৰ পিছত আপোনাৰ বহুতখিনি দুৱাৰ খোল খাই যায় আপুনি যে এতিয়া বেংক ইঞ্জিনিয়াৰিং মানুহৰ মানে ইঞ্জিনিয়াৰিং এটা ষ্টুডেণ্ট বেংকতো পাব চবতে পাব মানে অকল চিভিল ছাৰ্ভিচতো পায় আজিকালি বহুত মেক্সিমাম চিভিল ছাৰ্ভিচতে তাৰ কাৰণে প্ৰিপেয়াৰ কৰে আৰু তাত পাবও ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টবোৰক এতিয়া কিয় কাৰণে ইমান বেছি পাই আছে সেইটো সঠিককৈ মই ক'ব নোৱাৰিম কাৰণ মই তাৰ এক্সপিৰিয়েঞ্চ নহয় কিন্তু দেখা গৈছে আৰু লগৰ এজনে লাষ্ট টাইম মোৰ লগৰে কেইবাজনো ক্লিয়াৰ কৰিছে 4জন নে 5জন মই নৱোদয়ত পঢ়া হয় মোৰ নৱোদয়ৰ লগত 4জন-5জন একেলগতে ক্লিয়াৰ কৰিছে সিহঁতে কৈছে যে আমি যেতিয়া ফাইনেল ৰাউণ্ডত PI কাৰণে গৈছিলোঁ দেখিছোঁ যে বোলে অকল এজনহে আৰ্টছৰ ষ্টুডেণ্ট আছিলে বাকী চব কেণ্ডিডেট ইঞ্জিনিয়াৰিঙৰহে আছিলে So, সেইটো এটা তাৰমানে maybe the glamour associated with the job. Not exactly. মানে মই অকমান ডিফাৰ কৰিম মানে কি হয় ইঞ্জিনিয়াৰিং যোনবিলাক ষ্টুডেণ্টছে পঢ়ে একচুৱেলি ইঞ্জিনিয়াৰিং পঢ়িব অহা মানে আমাৰ যিটো মাইণ্ডছেটটো সেইটো খুব
ৰেচনেল হয় বা লজিক বা ৰিজনিংটো আমি খুব সোনকালে প্ৰচেছ কৰিব পাৰোঁ বা খুব সোনকালে গ্ৰেব কৰিব পাৰোঁ, যিটো মই এইটো অফেন্সিভ হ'ব নালাগে কোনেও। আৰ্টছ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট এগৰাকীয়ে বা এছপিৰেণ্ট এজনে হয়তো ৰিজনিং কেপেবিলিটিটো ইমান ফাষ্ট হয়তো নহ'ব পাৰে। মে বি দেট ইজ ওৱান অফ দ্য ৰিজনছ যে কিছুমান মানুহে ছায়েন্স পঢ়ে, ছায়েন্সৰ প্ৰতি ইনক্লিনেশ্যনটো থাকে, আৰু কিছুমানৰ আৰ্ট এণ্ড কালচাৰৰ প্ৰতি ইনক্লিনেশ্যনটো থাকে। তো যোনবিলাক মানুহ ছায়েন্সৰ প্ৰতি ইনক্লিনেশ্যন আছে, ডেট মিনছ তেওঁলোকৰ মানে থিংকিংটো প্ৰচেছিংটো অকণমান ফাষ্ট হয় বুলি ক'ব পাৰি। আৰু যেতিয়া ফাষ্ট হয় অট'মেটিকেলি আমি নতুন বস্তু কিবা এটা যদি শিকিব লাগে খুব সোনকালে আমি আয়ত্ব কৰিব পাৰোঁ। সেইকাৰণে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হৈও যদি মোক এটা আনকমফৰ্টেবল জ'ন এটালৈ লৈ যায় যে এই হিষ্ট্ৰীটো পঢ়াচোন, এই হিষ্ট্ৰীটো পঢ়ি তুমি বুজাই দিয়াচোন কি হয়, মে বি মই অকণ সময় লৈ ময়ো সেইখিনি গ্ৰেব কৰিব পাৰিম, বা জিঅ'গ্ৰাফিৰ বিষয়ে মই পুতুককৈ কেচ কৰিব পাৰিম, বিকজ মাই প্ৰচেছিং ইজ ফাষ্ট। মানে আই ডোণ্ট নো, আই মে বি ৰং, বাট মানে সেই আৰু এটা আমাৰ ৰিজনিং বা লজিকেল সেই কেপাচিটিটো অলপ বাঢ়ি যায় নেকি, যিটো কাৰণে আমাৰ সেইটোৰ প্ৰতি ইনক্লাইণ্ড হয়। এডাপ্টিভ মাইণ্ড, একজেক্টলি। গতিকে আজি আমি বহুখিনি কথা পাতিলোঁ, বহুখিনি কথা জানিলোঁ। আমি কিছুমান মোৰ বাবে একেবাৰে কিছুমান নতুন টাৰ্ম আছিলে, মই আকৌ এবাৰ শুনিব লাগিব। শেষত তেখেতসকলে যিখিনিসমূহ ছাত্ৰ ছাত্ৰীক আহ্বান কৰিছে যে ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে পঢ়োঁ বুলি ভাবিলেই নহয়, এটা মাইণ্ডছেট লৈ পেলাই আহিব লাগিব, য'ত নেকি তেওঁৰ শিকাৰ প্ৰতি যিটো আগ্ৰহ থাকে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী, তেনেকুৱা ধৰণৰ এটা মানসিকতা লৈ পেলাই আহিব লাগিব। আৰু আজি আমাৰ যিখিনি আলোচনা হ'ল, মই নিশ্চয় বিশ্বাস কৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে শুনিছে তেওঁলোক নিশ্চয় উপকৃত হ'ব। আৰু যদি তেওঁলোকৰ কিবা মনতো বেলেগ ধৰণৰ প্ৰশ্ন আছে, আপোনালোকে মোলৈ পঠিয়াব পাৰে। মই ছাৰ মেডামৰ লগত কথা পাতি সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু আজি আপোনালোকৰ যিটো মূল্যৱান সময় আৰু উপস্থিতি দিয়াৰ বাবে বহুতো দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।